অসমত চৰকাৰে আটাইতকৈ বেছি এই দুটা কাম কৰিব লাগিছিলে। শিক্ষাৰ ক্ষেত্ৰখনত মানুহক বিনামূলীয়া কৰিব লাগিছিলে ছাত্ৰ ছাত্ৰীৰ কাৰণে, সমান্তৰালভাৱে চিকিৎসাৰ ক্ষেত্ৰতো বিনামূলীয়া কৰিব লাগিছিলে। এই দুইটা ক্ষেত্ৰতে যদি বিনামূলীয়া কৰি দিয়া হ'লে বিভিন্ন সমস্যা, বহু সমস্যা সমাধান হ'ল হয়। বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো এনেকুৱা এটা ব্যয়বহুল হৈছে, আমাৰ অসমৰ শিক্ষা ব্যৱস্থা এনেকুৱা এটা ব্যয়বহুল হৈছে। চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথাটো মই নকওঁ, চৰকাৰী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো কিন্তু বহু চৰকাৰী স্কুল বন্ধ হৈ গৈছে। সেয়ে চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ কথা নকৈ মই সম্পূৰ্ণ গোটেই শিক্ষা ব্যৱস্থাটো যদি বিনামূলীয়া কৰা হ'লে, সমান্তৰালভাৱে চিকিৎসাৰ ক্ষেত্ৰতো যদি বিনামূলীয়া কৰা হ'লে, আমাৰ বহু সাধাৰণ পৰিয়ালৰ মানুহ, দৰিদ্ৰ পৰিয়ালৰ মানুহে যথেষ্ট সকাহ পালে হয়। কাৰণ চিকিৎসাৰ ক্ষেত্ৰত এটা অপাৰেশ্যন কৰিবলৈ যাওঁতে মানুহে কিমান বেছি টকা ভাঙিব লগা হয়, কিমান এটা সমস্যাৰ সন্মুখীন হ'ব লগা হয়। বিনামূলীয়া চিকিৎসাৰ বাবে বহু সময় ৰ'ব লগা হয়, বহু কাগজ পত্ৰ কৰিব লগা হয়, এনেধৰণৰ বহু সমস্যা আছে। সেয়েহে চৰকাৰে যিসমূহ আঁচনি কৰিছে, সেই আঁচনিৰ মাজতে যদি আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ শিক্ষা ব্যৱস্থাটো আৰু চৰকাৰী যি চিকিৎসা ব্যৱস্থা, এই দুইটা যদি বিনামূলীয়া কৰা হ'লে অনাগত সময়ত আমাৰ এই সমাজ ব্যৱস্থাৰ, অসমৰ সমাজ ব্যৱস্থাৰ, দেশৰ সমাজ ব্যৱস্থা বহুখিনি পৰিৱৰ্তন হ'ল হয়। বহু লোকে চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰিব লগা নহ'ল হয়। বহু লোকে এতিয়া এডুকেশ্যন শিক্ষা ব্যৱস্থাটোত বহুত বেছি আগবাঢ়িব পাৰিলে হয়। যিমান ছাত্ৰ ছাত্ৰী এডুকেশ্যন পলিচিটো লাহে লাহে চেঞ্জ কৰা আমি দেখিছোঁ, তাৰ সমান্তৰালভাৱে যদি বিনামূলীয়া কৰা হ'লে, বিনামূলীয়াটোৱে কিন্তু বহুত বেছি সহায় কৰিলে হয়। সেয়েহে আমি ভাবোঁ আমাৰ বিনামূলীয়া আচলতে ক'ত হ'ব লাগে, বিনামূলীয়া শিক্ষা ব্যৱস্থাত হ'ব লাগে, চিকিৎসা ব্যৱস্থাত বিনামূলীয়া হ'ব লাগে। এইখিনি যদি বিনামূলীয়া হয়, অনাগত সময়ত আমাৰ গোটেই ব্যৱস্থাপনা যথেষ্ট সলনি হ'ব। চিকিৎসাৰ ক্ষেত্ৰত যদি বিনামূলীয়া হয়, এই ক্ষেত্ৰত বহু বেছি সকাহ পাব, দৰিদ্ৰ পৰিয়ালৰ বহু লোকে সকাহ পাব। চৰকাৰী তেওঁলোকে সুবিধা পালেও চৰকাৰী সুবিধা কিন্তু বহু লেহেমীয়া হয়, এই কথা মানিবই লাগিব। সেয়ে বৰ্তমান সময়ত আমাৰ অসমৰ মন্ত্ৰী বিধায়কে হওক, আমাৰ যিসকল আছে তেওঁলোকে কিন্তু আমি চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰা আমি দেখিবলৈ নাপাওঁ। সেয়েহে এই চিকিৎসা ব্যৱস্থাটো এনেকুৱা এটা কৰিব লাগে যাতে এই চিকিৎসা ইমানেই উন্নত, য'ত আমাৰ মানুহে বিনামূলীয়াকৈ চিকিৎসা সেৱা লোৱাৰ লগে লগে সোনকালে উপশম হয়। এনেধৰণৰ ব্যৱস্থা থাকিব লাগিছিলে বা কৰিব লাগে। এই ক্ষেত্ৰত আমি আশা কৰোঁ চৰকাৰে অনাগত সময়ত এই ব্যৱস্থা গ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰতো যদি বিনামূলীয়া কৰি দিয়ে অনাগত সময়ত কিন্তু আমাৰ যথেষ্ট উপকাৰ হ'ব। সেয়ে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যবাসী যথেষ্ট উপকৃত হ'ব বুলি ভাবোঁ। আৰু আপোনালোকে এই ক্ষেত্ৰত কি ভাবে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।